নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত 2024 চনৰ ফালৰ পৰা মুকলি হৈ থকা কিছুমান চৰকাৰী খবৰ আপোনালোকক দিবলৈ আহিছোঁ। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে পুনৰ আহি গৈছে স্বাস্থ্য বিভাগৰ নতুন চাকৰি, য'ত আপোনালোকৰ বাবে টোটেল 386টাকৈ নতুন পদ মুকলি হৈছে। যিখিনি পদৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন দিব নালাগে, মাথো আপোনালোকৰ কোৱালিফিকেশ্যন চাই আপোনালোকে এটা যদি ইণ্টাৰভিউ দিয়ে সেই ইণ্টাৰভিউত পাছ কৰি আপোনালোকে এই চাকৰিটো ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল স্বাস্থ্য বিভাগৰ কিনো পদত আপোনালোকৰ এই পষ্টখিনি মুকলি হৈছে সবিশেষ জানিবৰ কাৰণে ভিডিঅ' সকলোকে চাই থাকিব, অলপো স্কিপ নকৰিব। চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকলক ভিডিঅ'টোৰ মাজতে এটা ক্লিপ জনাওঁ যে অসম চৰকাৰৰ ADRE 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4 যি 16,000 পোষ্ট মুকলি হৈ আছে, সেই যিখিনি পদৰ কাৰণে আছাম হিষ্ট্ৰীৰ লগতে বিভিন্ন ধৰণৰ চিলেবাছত আমি মক টেষ্ট তৈয়াৰ কৰিছোঁ। গতিকে আপোনালোকে যদি মক টেষ্ট দিব বিচাৰে তেন্তে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত চেক কৰি পিনে আপোনালোকে ইয়াৰ লিংকত ক্লিক কৰি পিনে আপোনালোকে কিমান আগবাঢ়িছে আপোনালোকে তাৰ ওপৰত পৰীক্ষা কৰি পিনে আপোনালোকে আমাৰ এই মক টেষ্টবিলাক দি চাব পাৰিব। গতিকে বন্ধু বান্ধৱীসকলে যদি ট্ৰাই কৰে তেন্তে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন চেক কৰি পিনে আপোনালোকে লিংকত ক্লিক কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল নেশ্যনেল হেল্থ মিছন NHM আছামৰ ফালৰ পৰা আপোনালোকৰ এটা ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে, য'ত আপোনালোকৰ 386টা টোটেল পোষ্ট আছে আৰু তাতে আপোনালোকৰ পদবিলাক আছে মেডিকেল অফিচাৰ আৰু স্পেচিয়েলিষ্ট পোষ্ট, যিখিনি আমাৰ কণ্ট্ৰেকচুৱেল বেচিক আণ্ডাৰ হ'ব NHMৰ আণ্ডাৰত। গতিকে যিসকল ইণ্টাৰেষ্ট হয় বা তেওঁলোকৰ যদি কোৱালিফিকেশ্যন আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল নেশ্যনেল হেল্থ মিছন ৰিক্ৰুইটমেণ্ট 2024 ফাৰ্ষ্ট আপোনালোকৰ পষ্টটো আছে মেডিকেল অফিচাৰ, য'ত আপোনালোকৰ টোটেল পোষ্ট আছে 338টা পোষ্ট। গতিকে বাকীখিনি আপোনালোকৰ স্পেচিয়েলিষ্ট পোষ্ট মুকলি হৈছে। এতিয়া 338টা পোষ্ট আপোনালোকৰ মেডিকেল অফিচাৰ পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকৰ বয়সটো লাগিব আপ টু 65 years এজ অন 1 February 2024, য'ত আপোনালোকে দৰমহা লাভ কৰিব পাৰিব প্ৰতি মাহে পাৰ মান্থ আপোনালোকে 50,000 টকা ইয়াতে আপোনালোকে দৰমহাটো লাভ কৰিব। তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকৰ 2 নম্বৰ যিটো পোষ্ট আছে ইয়াতে আপোনালোকৰ স্পেচিয়েলিষ্ট যিটো পোষ্ট আছে এই পোষ্টত আপোনালোকৰ টোটেল 48টা পোষ্ট মুকলি হৈছে, য'ত আপোনালোকৰ ডিচিপ্লিনছ হিচাপে আপোনালোকৰ পোষ্ট থাকিব ONG, পেডিয়াট্ৰিচিয়ান, এনেস্থেলজি, জেনেৰেল চাৰ্জাৰী, মেডিচিন এণ্ড ৰেডিঅ'লজি ফালৰ পৰা এনেদৰে আপোনালোকৰ স্পেচিয়েলিষ্ট 48টা পোষ্ট মুকলি হৈছে, য'ত আপোনালোকে দৰমহা পাব প্ৰতি মাহে 75,000কৈ আপোনালোকে এতিয়া দৰমহা পাব আৰু বয়সৰ সময়সীমাটো আপোনালোকৰ ছেম আপ টু 65 years এজ অন 1 February 2024। চ' বন্ধু বান্ধৱীসকল এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে আবেদন কৰিবৰ কাৰণে আপুনি কোনো ধৰণৰ অনলাইন লিংক ক্লিক কৰিব নালাগে, মাথো আপোনালোকৰ কিছুমান ডকুমেণ্ট লগত লৈ পিনে এটা আপোনালোকৰ ইণ্টাৰভিউ হ'ব, যিটো আপোনালোকৰ ইণ্টাৰভিউ শ্বিডিউল দিয়া আছে ডেট মেডিকেল অফিচাৰ যিটো আছে আপোনালোকৰ 28 February 2024 আপোনালোকে যাব লাগিব আৰু স্পেচিয়েলিষ্টটো আপোনালোকৰ 29 February 2024। সময় আপোনালোকৰ দিয়া আছে 10:30 বজাৰ পৰা 12 বজালৈকে আপোনালোকৰ মৰ্ণিং টাইমত আপোনালোকৰ শ্বিফ্টটো হ'ব। ইয়াতে আপোনালোকে যাব লাগিব, গৈ পিনে আপোনালোকে ইণ্টাৰভিউ দিব লাগিব NHM মিছন ডাইৰেক্টৰেট শইকীয়া কমাৰ্চিয়েল কমপ্লেক্স খ্ৰীষ্টিয়ান বস্তি গুৱাহাটী 5 এই ভেনুত আপোনালোকে গৈ আপোনালোকে ইণ্টাৰভিউ দিব লাগিব। এতিয়া হয়তো বহুতো মানুহে ভাবিছে যে এই পোষ্টখিনি যদি আমি ইণ্টাৰভিউ দিবলৈ যাওঁ তেন্তে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব। ইয়াত আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব MBBS ডিগ্ৰী কৰা হ'ব লাগিব উইথ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ডিপ্ল'মা ইন ৰিলেভেণ্ট ফিল্ড ফ্ৰম এ ৰিকগনাইজ মেডিকেল কলেজ এণ্ড ৰেজিষ্টাৰ্ড উইথ আছাম মেডিকেল কাউন্সিল অফ আছাম। ইয়াতে যিকোনো এটা ফালৰ পৰা আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব, লগতে আপোনালোকে MBBS ডিগ্ৰী লাভ কৰা হ'ব লাগিব। চ' বন্ধু বান্ধৱীসকল আপোনালোকে যদি সবিশেষ জানিব বিচাৰে তেন্তে আপোনালোকে আমাৰ এড্ৰেছ লিংকত ক্লিক কৰি আপোনালোকে ইয়াতে সকলো ডিটেইলছ চাই ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল অতি উচ্চ শিক্ষিত থকা যিসকল আছে তেওঁলোকৰ কাৰণে এই পোষ্টখিনি ওলাইছে। গতিকে মেডিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট আহি আছে। গতিকে সেইখিনি তথ্য জানিবৰ কাৰণে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া আপোনালোকে সকলো তথ্য বিতংভাৱে গম পাব। চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ, জয় অসম।